নমস্কাৰ বন্ধু বান্ধৱীসকল, DWৰ LPUP ৰিক্ৰুটমেণ্ট ৰিলেটেড এটা ইনফৰমেশ্যন আহি পৰিছে। এতিয়া ৰণোজ পেগু ছাৰে এইটো ইনফৰমেশ্যন শ্বেয়াৰ কৰিছে আৰু আপোনালোকে যদি বিচাৰে DWৰ অফিচিয়েল ৱেবছাইটো এইখন ইনফৰমেশ্যন পাই যাব। চ' ইনফৰমেশ্যনটো হয় ইম্পৰ্টেণ্ট ন'টিছ ফ্ৰম DW আছাম কেণ্ডিডেটছ হু ৱেৰ regularized under the special recruitment drive and have applied against for post of teachers under DW Assam advertisement A and B 26/12/2023 are instructed to withdraw their candidature immediately through official website http://dwassam.gov.in সমগ্ৰ শিক্ষা আসাম মানে যিসকল টিচাৰ আণ্ডাৰ SRD টিচাৰ যিসকলক কোৱা হয় স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত যিসকল টিচাৰক পাৰ্মানেণ্ট কৰা হৈছে আৰু যিসকল টিচাৰ ইয়াৰ মাজতো মানে LPUP যি 5,550টা বা 4,550টা পদত এপ্লাই কৰিছিলে, ঠিক আছে, তেওঁলোকৰ নাম ইতিমধ্যে মেৰিট লিষ্টত আহিছে। তো তেওঁলোকক কৈছে নিজৰ নাম উইথড্ৰ কৰি ল'বৰ কাৰণে সেই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত পাৰ্মানেণ্ট হোৱা টিচাৰসকলক কৈছে তেওঁলোকৰ নাম উইথড্ৰ কৰি ল'বৰ কাৰণে, নহ'লে এইটোৰ এটা বেলেগ ষ্টেপ এটা লোৱা হ'ব আৰু বি বহুত যোগ্য প্ৰাৰ্থীয়ে চাকৰিটোৰ পৰা বঞ্চিত হ'ব। চ' ময়ো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি SRDৰ আণ্ডাৰত পাৰ্মানেণ্ট হৈ গৈছে ইমিডিয়েটলি নিজৰ যিখন কেণ্ডিডেচাৰ আছে বা অনলাইন অফিচিয়েল ৱেবছাইটত গৈ নিজৰ যি কেণ্ডিডেচাৰটো আছে সেইটো উইথড্ৰ কৰি লওক, ঠিক আছে। এই ইনফৰমেশ্যনটো যিমান পাৰে যিমান দূৰলৈকে পাৰে স্প্ৰেড কৰিব।